মুখ্যমন্ত্ৰীক প্ৰতিটো কথাত কেৱল মাত্ৰ ভীমৰ গদা আওৰাই থাকে। আমি ভাবোঁ যে মুখ্যমন্ত্ৰীয়ে আচলতে মানে ভীমৰ ভাও দিবলৈ চেষ্টা কৰে। আমাৰ দৃষ্টিত মুখ্যমন্ত্ৰী পানী ভীম। নাই, আমি উচ্ছেদক লৈ কোনো কথা কোৱা নাই। আমাৰ বিষয় পিয়ৰ চাওক, আমি আমাৰ কথা বতৰাবোৰ দলপতি আৰু উপদলপতিক কৈছোঁ যে সংসদৰ মজিয়াত এইবোৰ উত্থাপন কৰিব লাগে। গতিকে আমাৰ এইটো দায়িত্ব, জাতীয় দায়িত্ব, এটা জাতীয়তাবাদী ৰাজনৈতিক দল হিচাপে আমাৰ যিটো দায়িত্ব আছে, সেই দায়িত্বটো হ'ল যে আমি দেশৰ দলপতি, বিৰোধী দলপতি আৰু উপদলপতিক আমি আমাৰ বিষয়বোৰ যুক্তিৰে তথ্যৰে ক'ব লাগে, বুজাব লাগে। এতিয়াতো তেওঁলোকৰ গণতান্ত্ৰিক আৰু জাতীয় দায়িত্ব এই বিষয়টো সংসদৰ মজিয়াত কোৱাটো, ৰাষ্ট্ৰীয়ভাৱে মানুহক এই বিষয়টো জনোৱাটো। অন্যায়ৰ কথাবোৰ, মিছা কথা যে কৈছে, দিম বুলি যে দিয়া নাই, ভীমৰ বচন যে আওৰাই আছে, একো কৰা নাই, সেইবোৰ কথা মানে যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত যাতে শক্তিশালীভাৱে উত্থাপন হয়, তাৰ কাৰণে আমি আহ্বান জনাবলৈকে আমি গৈছোঁ। আপুনি এটা বাক্য কৈছিল যে উচ্ছেদ সম্পৰ্কে কথা পাতিবলৈ অকল দিল্লীলৈ গ'ল বুলি। খুব পৰিকল্পিতভাৱে উদ্দেশ্যপ্ৰণোদিতভাৱে একাংশ সংবাদ মাধ্যমে এই কথাটো প্ৰচাৰ চলাই আছে। এই কথাটো ওৱান্স ফৰ অল আমি ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে উচ্ছেদ সম্পৰ্কে কোনো কথা পাতিবলৈ আমি দিল্লীলৈ যোৱা নাই। কি কথা পাতিবলৈ গৈছিলোঁ এই কথা সভাপতিয়ে জনাইছে। আমাৰ স্মাৰক পত্ৰ কপি আপোনালোক দি দিছোঁ, প্ৰথম কথা। দ্বিতীয় কথা, অবৈধ বিদেশী উচ্ছেদত আমাৰ 100% সমৰ্থন আছে। তাত যদি প্ৰয়োজন হয়, আমাৰ যদি ক'ৰবাত সহযোগ লাগে, আমি সন্মুখত গৈ সহযোগ কৰিম। দ্বিতীয় কথা, অবৈধভাৱে দেশৰ উচ্ছেদৰ প্ৰতি আমাৰ নৈতিক সমৰ্থন আছে। ক্লিয়াৰ একদম। এই বিষয়টোৰ ওপৰত কোনো ধৰণৰ কেতিয়াও যেন বিতৰ্ক নকৰে, সিহঁতৰ বিনম্ৰভাৱে সকলোকে অনুৰোধ জনাইছে। উচ্ছেদৰ সম্পৰ্কত ধাৰণা ক্লিয়াৰ কৰি লোৱা ভাল সকলোৱে। অবৈধ বিদেশী উচ্ছেদ আমি 100% সমৰ্থন কৰোঁ, আৰু অবৈধভাৱে দেশৰ উচ্ছেদ আমি নীতিগতভাৱে সমৰ্থন কৰোঁ। গতিকে ইয়াত আৰু কোনো বিতৰ্ক থাকিব নালাগে। ধন্যবাদ। আৰু অবৈধ বিদেশীক মানে উচ্ছেদৰ পিছত চৰকাৰৰ ফালৰ পৰা সাহায্য দিয়াটো আৰু মাটি দিয়াটো আমি তীব্ৰ বিৰোধিতা কৰোঁ। বিদেশীক মাটি দিব, বিদেশীক আমাৰ জনগণৰ পইচা দিব, এইটো কোনো কাৰণতে গ্ৰহণীয় নহয়। এইটো মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰদ্ৰোহ কৰিছে, সংবিধান বিৰোধী কাম কৰিছে। অবৈধ বিদেশীক মাটি দিব আৰু আমাৰ জনগণৰ টকা দিব, য'ত আমি ধাৰত কক বকাই আছোঁ। আমাৰ জন্ম হোৱা শিশুৱে 50,000তকৈ বেছি টকা ধাৰৰ বোজা ল'ব লাগে। সেইখন অসমত অবৈধ বিদেশীক মাটি দিব, অবৈধ বিদেশীক তেওঁলোকে পইচা দিব, এইটো কোনো কাৰণতে গ্ৰহণীয় নহয়। ইয়াৰ বিৰোধিতা কৰিছোঁ আৰু এইটো সংবিধান বিৰোধী কাম, ৰাষ্ট্ৰদ্ৰোহত জড়িত হৈছে মুখ্যমন্ত্ৰীয়ে। সেই কথা আমি বাৰে বাৰে কৈছোঁ আৰু দেশৰ প্ৰধানমন্ত্ৰীয়ে ইয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱা কালি সংবাদ মাধ্যমৰ আগত এটা বৰ বিষয় উত্থাপন কৰিছে, যিটো বিষয় আচলতে এটা অসাংবিধানিকেই, যে ভৰিত ধৰি আমি মানে কাম কৰিছোঁ, এনেকুৱা ধৰণৰ কথা। তেওঁ যিহেতু ভৰিত ধৰা শব্দটো ক'ব পাৰে, গতিকে আমিও অকণমান তেখেতৰ এইবোৰ ফটো দেখুৱাব খুজিছোঁ। এখন অকণমান চাই লওক, মুখ্যমন্ত্ৰীক মনত পেলাই দিব খুজিছোঁ। এইখন আৰু আছে দুই এখন, এইখন চাওক, এইখন আপোনালোকে বেছি ভাল পাব মই ভাবোঁ। এইখন যিহেতু তেখেতে কৈছে, নহ'লে আমি সেইটো পৰ্যায়লৈ যোৱা মানুহ আমি নহয়। যিহেতু তেখেতে উত্থাপন কৰিছে বিষয়টো, তেখেতৰ মুখত এনেকুৱা অসাংবিধানিক কথা বতৰা আজিকালি আহিয়ে থাকে প্ৰায়। এইখন এখন আৰু এইখন। গতিকে এতিয়া প্ৰথম কথাটো হ'ল যে ভৰিত ধৰাৰ যিটো কথা, প্ৰথমে ভৰিত ধৰি পিছত সুবিধা পালে পিছফালৰ পৰা চুৰি মৰাৰ যিটো প্ৰৱণতা, এইটো অসমৰ মুখ্যমন্ত্ৰীৰ সহজাত প্ৰৱণতা। এইটো মজ্জাগত, এইটো তেওঁৰ মানে জিনত সোমাই গৈছে। দেহৰ শৰীৰৰ ৰন্ধে ৰন্ধে ভৰিত ধৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰা আৰু পিছফালে সুবিধা পালে চুৰি মৰা, এইটো কাম তেওঁৰ এটা নিত্য নৈমিত্তিক ঘটনা আৰু চৰিত্ৰত পৰিণত হৈছে। আজি তেওঁ যিটো অৱস্থাত আছে, তেওঁক কৈ দিওঁ, তেওঁ এটা সময়ত কংগ্ৰেছ দলৰ নেতা ছোনিয়া গান্ধী বা ৰাহুল গান্ধী ডাঙৰীয়াক কৈছিল, কৃষ্ণৰ লগত তুলনা কৰিছিল। ক'ব নাপায় এইবোৰ কথা। কৈছিলে যে কৃষ্ণৰ চাৰিওফালে যেনেকৈ গোপীসকলে নাচি থাকে, মানে যিটো প্ৰেমৰ ঊৰ্ধলৈ গৈ যিটো আত্মা আৰু পৰমাত্মাৰ মিলন বুলি কয়, সেইটো কোনো বৈষয়িক কামনা বাসনা নাই। তেনেকৈ কংগ্ৰেছতো ৰাহুল গান্ধীৰ চাৰিওফালে তেওঁলোকে তেনেকৈ ঘূৰি ঘূৰি থাকে আৰু তেওঁলোকৰ প্ৰতি অগাধ প্ৰেম আৰু ভক্তি আছে। মই মনত পেলাই দিছোঁ তেওঁ কোৱা কথা, কোট আনকোট। গতিকে
তেনেকৈ কংগ্ৰেছত মানে ৰাহুল গান্ধীৰ চাৰিওফালে তেওঁলোকৰ নেতাসকলে তেনেকৈ থাকে বুলি তেওঁ কৈছিল আৰু তেওঁ তেনেকৈয়ে আছিল আৰু তেনেকৈয়ে ছোনিয়া গান্ধী, ৰাহুল গান্ধী, তৰুণ গগৈ, তাৰ আগত হিতেশ্বৰ শইকীয়া এইসকলৰ ভৰিত ধৰিয়ে আজি তেওঁ এই অৱস্থাত আহি পাইছেহি। তাৰ পাছত অমিত শ্বাহ ডাঙৰীয়া, নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আনকি আমাৰ সভাপতি মনীষ ছুব্বাৰ কথাও কৈছে, মনীষ ছুব্বাৰো বহুত ভৰি ধৰিলে। তাৰপিছতে বিজেপিৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, ৰাম মাধৱ ডাঙৰীয়া সকলোৰে ভৰিত ধৰি আজি গৈ ইয়াত পাইছে। গতিকে মুখ্যমন্ত্ৰীক সোঁৱৰাই দিব খুজিছোঁ, আপোনাৰ এই ইতিহাস কিন্তু মনত ৰাখিব। আপুনি যোৱাকালি কৈছে মোৰ ছবিখন আপোনাৰ চাবলৈ ভাল নালাগে। মই কৈছোঁ শুনক, আপোনাৰ মোৰ ছবি চাবলৈ এনেও ভাল নালাগিব, কাৰণ আপুনি ভৰিত ধৰিয়ে গোটেই জীৱন পৰিক্ৰমা ৰাজনীতি কৰিছে। মেৰুদণ্ড পোনাই থকা মানুহৰ ছবি দেখিলে আপোনাৰ এনেও লাজো লাগে, দুখো লাগে। গতিকে আপুনি জীৱনত মেৰুদণ্ড পোনাই জীয়াই থাকিবলৈ শিকা নাই, জীয়াই থাকিব নোৱাৰে। মই অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শৈল যিসকল চিকিৎসক তেওঁলোকক কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীৰ মেৰুদণ্ড আছেনে নাই অকণমান পৰীক্ষা নিৰীক্ষা কৰি চাব। আৰু এটা দুৰ্ভাগ্যজনক কথা, মুখ্যমন্ত্ৰী এটা অসাংবিধানিক কথা কৈ আছে যে বিৰোধী দলৰ দলপতি, ৰাষ্ট্ৰীয় বিৰোধী দলৰ দলপতিগৰাকী সাক্ষাৎ কৰাটো ভৰিত ধৰা বুলি যিষাৰ বাক্য কৈছে অতি অসাংবিধানিক, অতি অমাৰ্জিত। ভাৰত ৰাষ্ট্ৰৰ বিৰোধী দলসমূহৰ দলপতিজন এটা সাংবিধানিক পদবী। অসমৰ নিমাতী কন্যা সাংসদসকলে মুখ্যমন্ত্ৰীয়ে নিজৰ দায়িত্ব পালন কৰিব নোৱাৰিলে, অসমৰ মুখ্যমন্ত্ৰীয়ে, অসমৰ বিজেপিয়ে দিল্লীৰ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক সৈমান কৰাই অসমৰ জাতীয় জীৱনৰ সমস্যাসমূহ সমাধান কৰিব নোৱাৰিলে, সেইবাবে আমি বিৰোধী দলৰ দলপতিক আমি সাক্ষাৎ কৰিবলৈ গৈছোঁ। আৰু বিৰোধী দলসমূহে ভাৰতবৰ্ষৰ মুঠ ভোটাৰৰ প্ৰায় 60% ভোটাৰৰ প্ৰতিনিধিত্ব কৰি আছে। এই কথাটো পাহৰি যাব নালাগে। গণতন্ত্ৰত বিৰোধী দলক বাদ দি গণতন্ত্ৰ সফল নহয়। গতিকে বিৰোধী দলৰ দলপতিজনক লগ পোৱাটো সম্পৰ্কত ইমান অসাংবিধানিক, অমাৰ্জিত শব্দ প্ৰয়োগ কৰাটো অতি নিন্দনীয় আৰু অতি দুৰ্ভাগ্যজনক। এতিয়া স্বাভিমান কাককৈ, আমাৰ শৰণাপন্ন কাককৈ সভাপতিয়ে দেখুৱালে, মই স্বাভিমান কাককৈ সেইটো ফটো দেখাই দিওঁ। স্বাভিমান এইটো কয়, মেৰুদণ্ড পোনাই থিয় হৈ থকাটো স্বাভিমান বুলি কয়। এইটো স্বাভিমান বুলি কয়, মেৰুদণ্ড পোনাই থিয় হৈ থকাটোক স্বাভিমান বুলি কয়। গতিকে এই স্বাভিমানেৰে দিল্লীৰ নেতৃত্বৰ সন্মুখত যিদিনাখন হিমন্ত বিশ্ব শৰ্মাই থিয় দিবলৈ সাহস কৰিব, সেইদিনাখন অসমৰ জাতীয় সমস্যা সমাধানৰ পথ মুকলি হ'ব। গতিকে এই কথাষাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানি থোৱা ভাল। নাই, সেইবোৰ কথাটো আমি কৈ আছোঁ। অসমত অলৰেডি অসমত আমি কৈ আছোঁ কি হ'ব লাগে কি নালাগে। আমি এটা নিৰ্দিষ্ট লক্ষ্যৰ উদ্দেশ্যলৈ দিল্লীলৈ গৈছোঁ। এইটো জাতীয় বিষয়, জাতীয় প্ৰশ্ন, অসম চুক্তি আৰু অসম চুক্তিক লৈ কৰা বিজেপিয়ে প্ৰতাৰণা। গতিকে আমি দিল্লীত এই কথাটো কোৱাৰ প্ৰাসংগিকতা যুক্তি নাই। বাস্তৱিক পৰিৱেশ পৰিস্থিতি অসমত কি কৰণীয় আছে, কি প্ৰয়োজনীয়তা ইতিমধ্যে আমি বহুতবাৰ আমাৰ দলীয়ভাৱে কোৱা হৈছে, ৰাজহুৱাভাৱে কৈছোঁ। মানে মানুহক সুৰক্ষা দিব নোৱাৰা কথাটো মুখ্যমন্ত্ৰীয়ে নিৰ্লজ্জভাৱে স্বীকাৰ কৰে। অসমৰ মানুহলৈ সংকট নামি অহা, অসমৰ মানে বিদেশী নাগৰিকৰ আগ্ৰাসনৰ ফলত সৃষ্টি হোৱা ভয়াৱহতা ৰোধ কৰিব নোৱাৰাৰ যিটো বিফলতা, কেৱল মাত্ৰ বিদেশীসকলক লৈ, বিদেশী বিষয়টোক লৈ কৰা ৰাজনীতিৰ যিটো পৰিৱেশ পৰিস্থিতি, তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিজৰ বিফলতা স্বীকাৰ কৰিয়েই এই কথা উল্লেখ কৰিছে। মানে এতিয়া মুখ্যমন্ত্ৰীক প্ৰতিটো কথাত কেৱল মাত্ৰ ভীমৰ গদা আওৰাই থাকে। আমি ভাবোঁ যে মুখ্যমন্ত্ৰীয়ে আচলতে মানে ভীমৰ ভাও দিবলৈ চেষ্টা কৰে। আমাৰ দৃষ্টিত মুখ্যমন্ত্ৰী পানী ভীম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।